বিশ্বনাথৰ মিজিকাৰ এখন খেলপথাৰক কেন্দ্ৰ কৰি স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে বিশ্বনাথৰ মিজিকা স্থিত প্ৰায় 30 বিঘা খেলপথাৰত অতীজৰে পৰা স্থানীয় লোকসকলৰ শিশুসকলে বিভিন্ন খেলা ধূলা কৰি আহিছে। আনকি উক্ত খেলপথাৰৰ সমীপতে দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উক্ত খেলপথাৰখনতে খেলা ধূলা কৰি আহিছে। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে উক্ত বাকৰিত কস্তুৰবা বালিকা বিদ্যালয় নামেৰে এখন বিদ্যালয় নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ইতিমধ্যে উক্ত খেলপথাৰত নিৰ্মাণৰ কামো আৰম্ভ কৰিছে ঠিকাদাৰে। উক্ত নিৰ্মাণ কামৰ আধাৰশিলা নিৰ্মাণ কৰাৰ সময়ত সকলো ঠিকে আছিল, অৰ্থাৎ স্থানীয় লোকৰ কোনো আপত্তি নাছিল। কিন্তু পৰৱৰ্তী সময়ত ঠিকাদাৰ কৰ্তৃপক্ষই প্ৰথমে যি স্থানত আধাৰশিলা নিৰ্মাণ কৰিছিল সেই আধাৰশিলা ভাঙি খেলপথাৰৰ বাকৰিৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। স্থানীয় লোকৰ অভিযোগ যে ঠিকাদাৰ কৰ্তৃপক্ষই নিৰ্মাণৰ কাম কম খৰচত কৰিবলৈ প্ৰশাসনক বিপথে পৰিচালিত কৰিছে। পূৰ্বতে আধাৰশিলা স্থাপন কৰা স্থানত আৰ্ট ফিলিং কৰাত ঠিকাদাৰৰ কৰ্তৃপক্ষৰ ব্যয়বহুল খৰচ হ'ব। সেয়েহে ঠিকাদাৰে কম ব্যয়েৰে উক্ত বাকৰিৰ সমতল ভূমিত এই নিৰ্মাণ কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে। আনফালে বৰ্তমান নিৰ্মাণ কৰা বাকৰিত যদি বিদ্যালয় নিৰ্মাণ কৰে তেনেহ'লে বাকৰিৰ গাতে লাগি থকা ৰাজহুৱা শ্মশান পৰ্যন্ত পৰ্যায়ক্ৰমে হেৰুৱাবলগীয়া হ'ব স্থানীয় লোকে, যাৰ ফলস্বৰূপে ৰাইজে ভোগ কৰিব লাগিব বিভিন্ন অসুবিধা। ইতিমধ্যে স্থানীয় লোকে সমগ্ৰ বিষয় সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰিছিল আৰু জিলা প্ৰশাসনে স্থানীয় লোকৰ আশ্বাস প্ৰদান কৰিছিল যে স্থানীয় লোকৰ এই সমস্যা সমাধান কৰা হ'ব। কিন্তু স্থানীয় লোক আৰু জিলা প্ৰশাসনৰ মাজত আলোচনা চলি থকা সময়তে ঠিকাদাৰ কৰ্তৃপক্ষই উক্ত বাকৰিত বলপূৰ্বকভাৱে বিদ্যালয় নিৰ্মাণ কৰা আৰম্ভ কৰিছে, যাৰ বাবে উত্তেজিত হৈ স্থানীয় ৰাইজে উক্ত বাকৰিত বিদ্যালয় নিৰ্মাণ কৰিব লোৱা কাৰ্যৰ বাবে চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে স্পষ্ট দাবী তুলিছে যে উক্ত বাকৰিত ছাত্ৰ ছাত্ৰী তথা স্থানীয় শিশুসকলে খেলা ধূলা কৰিব পৰাকৈ কিছু ভূমি সংৰক্ষণ কৰিহে বিদ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰক, অন্যথা কোনো কাৰণতে সম্পূৰ্ণ বাকৰি সামৰি বিদ্যালয় নিৰ্মাণৰ কাম কৰিব দিয়া নহ'ব। সেয়েহে আজি স্থানীয় লোক তথা মহিলাসকলে এইদৰে উক্ত বাকৰিত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰা অঞ্চলত আমাৰ এই অঞ্চলখন অতিকে পিছপৰা, শিক্ষা ক্ষেত্ৰতে হওক বিভিন্ন যাতায়াত ব্যৱস্থাই আমি পিছপৰা। আৰু এই অঞ্চলত অসম চৰকাৰে আমাৰ ইয়াত একটা খুব ধুনীয়া অনুষ্ঠান কস্তুৰবা বালিকা বিদ্যালয়ৰ দৰে এটা সুন্দৰ অনুষ্ঠান এটা আমাৰ এই অঞ্চলত দিছে। সেইবাবে আমি অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এটাই আপত্তি আছিলে, আমি আজি মানুহ ইয়াত জুম হ'বলগীয়া কাৰণটো হ'ল আমাৰ যিহেতু যিখন স্থান য'ত দিছে সেইখন স্থানটো মানে হৈছে আমাৰ খেলপথাৰ। আৰু এই খেলপথাৰত মানে তেওঁলোকে মানে ঠিকাদাৰ পাৰ্টিয়ে মানে কনষ্ট্ৰাকশ্যন যি পাৰ্টিয়ে এইটো মানে সিহঁতে কি কৰিছে, জোৰ জবস্তি আমাৰ যোনটো খেলপথাৰত মানে সিহঁতে নিৰ্মাণ কৰিবলৈ মানে সিহঁতে প্ৰত্যেক দিনা আহি পেলাই সিহঁতে কাম আৰম্ভ কৰে। কিন্তু এই অঞ্চলত যথেষ্ট মাটি আছে, কমেও আমাৰ ইয়াত 25ৰ পৰা 30 বিঘা মাটি আছে, এভেইলেবল মাটি আছে। কিন্তু অলপ খাল আছে, সিহঁতে যদি কাম কৰিব যায় অলপ টকা সিহঁতৰ খৰচ হ'ব। কিন্তু সিহঁতে খৰচ কৰা মানে খৰচ কম কৰিবৰ ধান্দা সিহঁতে কি কৰিছে, সিহঁতে গোটেইটো যোনটো প্লেন মাটি আমাৰ খেলপথাৰ সেই খেলপথাৰত সিহঁতে জোৰ জবস্তি কৰি পেলাই কাম আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আমি আধাৰশিলা স্থাপন আমাৰ দুইবাৰ, এটা য'ত হ'ব লাগিছিলে তাত প্ৰথমবাৰ ঠিকেই আছিলে, নেক্সট যোনটো হ'ল মানে সেইটো প্লেন মাটিত লৈ গ'ল মানে। তো আমাৰ এটা সন্দেহ হৈছে ইয়াত ক'ৰবাত সিহঁতে পইচা গাফিলতি কৰা এটা ধান্দা কৰি পেলাই প্লেন মাটিত লৈ গৈছে আৰু এই খাল মানে হেৰি হ'ব, খৰচ হ'ব, সেইটোৰ কাৰণে সিহঁতে মানে প্লেন মাটিত লৈ গৈছে। পূৰ্বতে কি খালৰ জেগাত হয়, নিশ্চয় আপোনালোকক আমি আধাৰশিলা স্থাপন য'ত হৈছিলে আমি দেখাই দিম। আমাৰ জ্বলনটো তাতেই আছে আৰু আমাৰ খেলপথাৰ এটা লৈ গৈছে। আৰু আমাৰ এটাই বাকৰি, আমাৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী আৰু 3টা স্কুল আছে, মিজিকা হাই স্কুল আছে, মিজিকা ME স্কুল আছে, মিজিকা LP স্কুল আছে, বালিকা স্কুল আছে, বালিকা বিদ্যালয় আছে। এই 4টা স্কুলৰ খেল তাতেই হয়, মানে একমাত্ৰ সেইখনেই ফিল্ড আমাৰ। আপোনালোকে ক'ব খুজিছে যে পূৰ্বে নিৰ্ধাৰিত যি স্থান আছিলে সেই তাতেই কৰক। হয় হয় হয়, খেলপথাৰ বাদ দিয়ে 50 মিটাৰ যদি তেওঁলোকে যদি আঁতৰ কৰি দিয়ে তেতিয়া আমাৰ ফিল্ডো হৈ যাব আৰু ফিল্ডো থাকি যাব আৰু স্কুলো ধুনীয়াকৈ হৈ যাব। মানে আমি প্ৰশাসনক দাবী জনাইছোঁ আপোনালোকে এই কথাৰ প্ৰতি গুৰুত্ব দি পেলাই আমাৰ ফিল্ড সংৰক্ষণ কৰি পেলাই আমাৰ বিদ্যালয়খন বনাওক। হয়, আমি জিলা আয়ুক্ত মহোদয়ক আমি দুবাৰকৈ লগ কৰিছোঁ, তেওঁ আমাক ভালো কথা কৈছে, তেখেতেও আমাক আশ্বাসো দিছে। কিন্তু আমি সিদিনা গৈ কথা পাতিব গৈছোঁহে, এইফালে ঠিকাদাৰে আহি পেলাই এইফালে কাম আৰম্ভ কৰি দিছে। মানে আমি কথা এইফালে পাতি শেষ হোৱাই নাই ইয়াত। হয় হয় হয়, তো ইয়াত আমাক এটাই লাগে, আমাৰ সন্দেহ হৈছে
এই কথাটো আমাৰ সন্দেহ হৈছে, সিহঁতে বিপদী মানে প্ৰশাসনক বিপদে পৰিচালিত কৰাটো আমাৰ সন্দেহ হৈছে আমাৰ। এতিয়া কি হয়? আমি স্কুল আমাক কস্তুৰবা বালিকা বিদ্যালয় আমাক লাগে, আমাৰ খেলপথাৰ লাগে। খেলপথাৰৰ অলপ 50 ফুট আঁতৰ কৰি দিলে আমাৰ খেলপথাৰ থাকি যাব আৰু বিদ্যালয়খনো হৈ যাব। আমাৰ এই মিজিকা গাঁও পঞ্চায়তত আমাৰ এখন বিদ্যালয় আহিছিলে, কস্তুৰবা মহিলা বিদ্যালয়। এই বিদ্যালয়খন মানে আমাৰ ইয়াত ফিল্ড বহুত ডাঙৰ, যথেষ্ট মাটি আছে আমাৰ ইয়াত, আৰু ফিল্ডৰ আধাৰশিলাও স্থাপিত কৰা হৈছিলে এই আমাৰ ৰোড ছাইডত। তাৰপিছত তেখেতসকলে এই ৰোড ছাইডৰ মাটিখিনি অলপ খাল বাম তেনেকুৱা আছে, আউটফিলিং কৰিব লাগিব। হয়তো আউটফিলিং কৰোঁতে যথেষ্ট টকা খৰচা হ'বও পাৰে, 3-4 লাখ 5 লাখ তেনেকুৱা কিবা এটা হ'ব পাৰে। সেই হেতুকে সিহঁতে চাই মেলি সিহঁতে চাইছে এই আমাৰ ফিল্ড এই যোনটো ৰোড ছাইড মাটিৰ পৰা অকণমান আঁতৰত আমাৰ খেলপথাৰ এখন আছে, আৰু তাৰ ঠিক লগ লাগি এখন মৰাখালীও আছে, আৰু মৰাখালীৰ ওচৰতে আমাৰ নদী এখনো আছে। তো এই ফিল্ডখনত লেভেলিং আছে, মাটিটো একেবাৰে সমান থকাৰ কাৰণে সিহঁতে চাইছে যে যদি আমি এই ফিল্ডখনত স্কুলখন স্থাপিত কৰোঁ তেতিয়াহ'লে আমাৰ যথেষ্টখিনি টকা বাচি যাব। আৰু সেই হেতুকে চাগে সিহঁতে এইটো নিৰ্ধাৰিত কৰি ওপৰ মহলাৰ লগত কিবা মিলাইছে নেকি, আৰু আমাৰ প্ৰশাসনক ভুল কিবা তথ্য দি পেলাই তেখেতসকলে সেইখনত মানে স্কুলখন স্থাপিত কৰিবলৈ আগবাঢ়িছে। কিন্তু আমাৰ ৰাইজৰ এটা অভিযোগ এইটোৱে, আমাৰ ইয়াত আকাশ কিষাণে যিটো ক'লে যে 4খন বিদ্যালয় আছে, আমাৰ হাইস্কুল আছে, ME স্কুল, LP স্কুল আৰু মহিলা বিদ্যালয় এখন আছে। তো চবৰ যিটো স্কুল উইক পৰে তাত যিটো খেলা ধূলা হয় এইটো ফিল্ডতে কৰোৱা হয়, আৰু আমাৰ ওচৰতে 10 নম্বৰ লাইন বুলি আছে, হাটখোলা লাইন বুলি আছে, তাৰ ল'ৰা ছোৱালীখিনি তাতেই খেল ধূল কৰে। তো এই এলেকাটোত যদি স্কুলটো স্থাপিত হৈ যায় আমাৰ ল'ৰা ছোৱালীখিনি ক'ত খেলিব মানে। আৰু আজিকালিতো চৰকাৰেও মানে খেলা ধূলাৰ ওপৰত বিশেষ মনোযোগ দি আছে, সব গাঁৱৰ পৰা কিছুমান ল'ৰা ছোৱালীক খেল ধূল কৰাই তাৰ পৰা আগুৱাই নিবলৈ চেষ্টা কৰি আছে। যদি খেলপথাৰে নাথাকে আমাৰ ল'ৰা ছোৱালীৰ কি হ'ব মানে ভৱিষ্যত। সেই হেতুকে আমি ভাবিছোঁ ইমান ৰোড ছাইডত আমি 30-35 বিঘা মাটি আছে, এখন স্কুলৰ কাৰণে ইমান মাটিৰ দৰকাৰ নপৰে। সিহঁতে আউটফিলিং কৰক, বাউণ্ডেৰী ৱাল হ'ব, ধুনীয়াকৈ স্কুল হ'ব, ৰোড ছাইডত থাকিব, ভালো লাগিব। আৰু এক ছাইডৰ পৰা বনাই যাওক, যাতে আমাৰ ধৰক গাঁৱলীয়া এলেকা, আমাৰ চবৰ ঘৰতে গৰু ছাগলীও আছে, ফিল্ডখন একেবাৰে যদি য'তে ত'তে বনাই নষ্ট কৰি দিয়ে তো প্ৰব্লেমটো আমি পাম ভৱিষ্যতে কিবা এটা যদি আৰু কিবা এটা আহে আমি ক'ত বহাম। মানে ঠিকাদাৰে নিজস্ব মই মতালি কৰি আছে ঠিকাদাৰ, নহ'লে ইয়াত গেজেঙৰ কোনো কাৰণে নাই। আমি ৰাইজ উঠিবলৈ কোনো প্ৰশ্নই নুঠে, কাৰণ ইয়াত প্ৰশ্নৰ কথাই নাই, মাটি আছে, এভেইলেবল মাটি আছে ইয়াত, য'ত হ'লেও বনাব পাৰে। কিন্তু এক ছাইডৰ পৰা বনাওক, ইমানো খৰচা নাই, 3-4 লাখ টকা যদি একটা খৰচা কৰি আউটফিলিং কৰি দিয়ে ধুনীয়া ফিল্ড এখন হৈ যাব, তাত ধুনীয়াকৈ স্কুলো হৈ যাব, আমাৰ ফিল্ডখনো বাচি যাব। আমাৰ ভৱিষ্যত আমি ভাবিব লাগিব। আমাৰ গাঁৱৰ আমিয়ে ধৰি লওক 2-এটা শিক্ষিত যুৱক আছোঁ, আমি যদি অলপ নাভাবোঁ নিজৰ গাঁৱৰ বিষয়ে কেনেকুৱা হ'ব। এই নদীটো যদি কিবা কাৰণত মৰিখালিটোক সহায় লৈ যায়, মৰিখালিটোতো এই ফিল্ডৰ পিনেই আহিব, মানুহটো মৰিখালিৰ য'তেই নহওক মৰিখালিৰ দৰকাৰ আছে। যদি এই মৰিখালি ছাইডত যদি স্কুলেই পাতি দিয়ে তেতিয়াহ'লে আমি মৰাখালিয়ে আমাৰ শেষ হৈ যাব, আমাৰ ফিল্ডো শেষ হৈ যাব, সব আমাৰ বিশেষ বহুত প্ৰব্লেম হ'ব এই ফিল্ডখনত। মানে আমি ভাবিছোঁ তাত মানে স্কুল নহওক, স্কুল ৰোড ছাইডত হওক। আৰু ফিল্ডটোৱে লাগিব আৰু আগফালে বনাব স্কুলটো। আগফালে মানে আগতে য'ত বনাব কৈছিলে তাতে লাগে মানে স্কুল। কিমান ল'ৰা ছোৱালী ইয়াত খেলা ধূলা কৰে? ইয়াত বহুত ল'ৰা ছোৱালী খেলে, আৰু স্কুল 3টা আছে, 3টা স্কুলো খেলে, আৰু গাঁৱৰ ল'ৰা ছোৱালী চবে খেলে ইয়াত। আমাক স্কুলো লাগিব আৰু ফিল্ডটোও লাগিব। কাৰণে আমাক ফিল্ডটোও লাগে, স্কুলখনো লাগে। কিয় জেগাটো আগফালে আছে, য'ত আমাৰ আগতে দেখুৱাইছিলে তাতে দিলেই হ'ল স্কুলখন। কিয় ফিল্ডখনো আমাৰ দৰকাৰ, স্কুলখনো দৰকাৰ। এইটোৱে আৰু আমাৰ ফিল্ডখনো লাগে, স্কুলখনো লাগে। স্কুলখন অলপ আগবঢ়াই দিলেই হ'ল।